শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ মধ্য অসম বুৰঞ্জীৰ এটা শিতান লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। ইতিমধ্যে আমি মধ্য অসম বুৰঞ্জীৰ দুটা শিতান আলোচনা কৰিছোঁ। আজি আমি পাৰ্ট 8ত মধ্য বুৰঞ্জীৰ কিছু কথা আলোচনা কৰিম। আজি আমি প্ৰথমতে চুতীয়া ৰাজ্যৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আমি বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে চাব, প্ৰথম যিটো প্ৰশ্ন দিয়া আছে সেইটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল, অৰ্থাৎ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? ক ব্ৰহ্মপাল, খ ধৰ্মপাল, গ বীৰপাল, খ ৰত্নপাল। আমাৰ যেতিয়া আহোমসকলে আমাৰ অসমত আহিছিল, ঠিক তাৰ আগে আগে আমাৰ চুতীয়াবিলাকে অসমত শাসন কৰিছিল। আৰু তেতিয়া এই চুতীয়া জাতিটো তাৰ আগৰ পৰাই আছিল, 7 শতিকাৰ পৰাই চুতীয়া জাতিটো আছিল। আৰু এই চুতীয়া জাতিটো খুব অৱহেলিত আছিল। তাৰপিছত যেতিয়া চুতীয়াবিলাকৰ উত্থান হ'ল, তেতিয়া প্ৰথম চুতীয়া ৰজা বীৰপালে কি কৰিছিল, চুতীয়া ৰাজ্যত প্ৰতিষ্ঠা কৰিছিল এই বীৰপাল। আৰু এই বীৰপালৰ আন এটা নাম গয়াপাল বুলিও জনা যায়, বিবৰ বুলিও জনা যায় আৰু বীৰবৰ বুলিও জনা যায়। গতিকে এই বীৰপালে প্ৰথম চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, বীৰপাল। তেওঁ 1187 চনৰ পৰা 1210 চনলৈ তেওঁ ৰাজত্ব কৰিছিল। 1187 চনৰ পৰা 1210 চনলৈ তেওঁ ৰাজত্ব কৰিছিল। ইয়াৰ পিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো, চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল। চুতীয়াসকলে যেতিয়া ৰাজ্য স্থাপন কৰিছিল, বীৰপালে যেতিয়া ৰাজ্য স্থাপন কৰিছিল, তেতিয়া প্ৰথম ৰাজধানী কি আছিল? ক মাইবং, খ স্বৰ্ণগিৰি, গ তেজপুৰ আৰু খ হাজো। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ স্বৰ্ণগিৰি। স্বৰ্ণগিৰি ৰাজধানী পাতিছিল। আৰু দ্বিতীয় ৰাজধানী আছিল ৰত্নগিৰি। দ্বিতীয় ৰাজধানী ৰত্নগিৰি আছিল। ইয়াৰ পিছত আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী আছিল। ক নম্বৰ শদিয়া, খ গুৱাহাটী, গ হাজো, খ মাইবং। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক শদিয়া। শদিয়াত চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল। এই স্বৰ্ণগিৰিৰ পিছত এনেকে ৰাজ্যবিলাকৰ ৰাজধানীবিলাক সলনি কৰি কৰি শেষত কি আহিছে, শদিয়া। এই শদিয়াটো তেওঁলোকে স্থায়ী ৰাজধানী হিচাপত প্ৰতিষ্ঠা কৰিছিল। আৰু শদিয়া যেতিয়া চুতীয়া ৰাজ্যৰ যেতিয়া পতন হ'ল, তেতিয়া এই শদিয়া যিটো ৰাজধানী আছিল, সেই শদিয়া ৰাজধানী আহোমসকলে কি কৰিছিল, এটা পথ সৃষ্টি কৰি শদিয়া খোৱা গোহাঁই বুলি এটা পথ সৃষ্টি কৰি সেই ঠাইৰ শাসনভাৰ এই শদিয়া খোৱা গোহাঁইৰ হাতত অৰ্পণ কৰিছিল, এই শদিয়া। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এতিয়াও চুতীয়া ৰাজ্যৰ ওপৰতে প্ৰশ্ন। এইটো হৈছে কি, চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? ইয়াতে অপশ্যন কেইটা চাব, ক বীৰপাল, খ বিষ্ণুপাল, গ ধৰ্মধ্বজপাল, খ নিত্যপাল। ইয়াৰে গোটেইকেইটাই চুতীয়া ৰাজ্যৰ ৰজা আছিল। তাৰ ভিতৰত এই শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ নিত্যপাল। নিত্যপাল। নিত্যপাল, যাৰ আগতে নামটো আছিল নিতাই। প্ৰথম অৱস্থাত নামটো নিতাই আছিল। তাৰপিছত নিতপাল বা নিত্যপাল বুলি তেওঁ যেতিয়া ৰজা হ'ল, তেতিয়া নামটো তেওঁ চেঞ্জ কৰিলে। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 5 নম্বৰ প্ৰশ্ন। সাধনী কোন ৰাজবংশৰ শেষ ৰাণী আছিল? ক মটক ৰাজবংশ, খ চুতীয়া ৰাজবংশ, গ কোচ ৰাজবংশ, ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চুতীয়া ৰাজবংশ।
আচলতে সাধনী মানে সতী সাধনী বুলি কোৱা যায়। বীৰংগনা নাৰী আছিল সতী সাধনী। এই সতী সাধনী 1524 চনত মৃত্যুবৰণ কৰিছিল আৰু তেওঁৰ এই দিৱসটো আমাৰ সতী সাধনী দিৱস বুলি পালন কৰা হয়। মৃত্যু তিথিটো সতী সাধনী দিৱস বুলি পালন কৰা হয়। আৰু তেওঁ চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। এতিয়া কথা হ'ল কি, শেষ ৰজা কোন আছিল? নিত্যপাল। নিত্যপালৰ ঘনীয়েক আছিল। আৰু যেতিয়া নিত্যপালে সতী সাধনীক যেতিয়া বিয়া কৰাইছিল তেতিয়া তেওঁ নিতাই নামটোৰ পৰা নিত্যপাল নামটো লৈছিল। গতিকে এইটো হ'ল 5 নম্বৰ প্ৰশ্নৰ উত্তৰ, খ নম্বৰ অপচন চুতীয়া ৰাজবংশ। ইয়াৰ পিছত আমি কাছাৰৰ ৰজাসকলৰ অৰ্থাৎ কছাৰী ৰজাসকলৰ দুই এটা প্ৰশ্ন লৈ আহিছো। প্ৰথম প্ৰশ্নটো হৈছে কাছাৰৰ খাছপুৰৰ প্ৰথম কছাৰী ৰজা কোন আছিল? ইয়াৰে অপচন কেইটা চাব। ক হৰিচন্দ্ৰ দ্বিতীয়, খ কৃষ্ণচন্দ্ৰ নাৰায়ণ, গ নিৰ্ভয় নাৰায়ণ, খ ইন্দ্ৰ নাৰায়ণ। ইয়াৰে শুদ্ধ অপচনটো হৈছে হৰিচন্দ্ৰ দ্বিতীয়। ক নম্বৰ অপচন হৰিচন্দ্ৰ দ্বিতীয়। তেওঁ কাছাৰৰ খাছপুৰৰ প্ৰথম কছাৰী ৰজা আছিল। কছাৰী ৰজা হৰিচন্দ্ৰ দ্বিতীয়। এইটো মনত ৰাখিব, এইটো হৰিচন্দ্ৰ দ্বিতীয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো লৈ আহিছো। ডিমাপুৰ কাৰ ৰাজধানী আছিল? ইয়াতে অপচন কেইটা চাব। ক আহোম ৰজাসকলৰ, ক কছাৰী ৰজাৰ, গ চুতীয়া ৰজাৰ আৰু খ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে ক কছাৰী। কছাৰী ৰজাসকলে ডিমাপুৰ ৰাজধানী পাতিছিল। কছাৰী ৰজাৰ ৰাজধানী আছিল। কছাৰী ৰজাৰ ৰাজধানী আছিল। কোন ৰাজবংশই মাইবঙত ৰাজধানী পাতিছিল? এই ডিমাপুৰ ৰাজধানীৰ পিছত মাইবঙতো ৰাজধানী পাতিছিল। কোনে পাতিছিল? ক আহোম, খ খাচী, গ কছাৰী, খ জয়ন্তীয়া। ইয়াত ইটো কছাৰীসকলে পাতিছিল। কছাৰীসকলে পাতিছিল, কছাৰী ৰজাই পাতিছিল। এইটো মাইবং ডিমা হাছাও ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। ডিমাপুৰৰ পৰা 112 কিলোমিটাৰ, প্ৰায় 112 কিলোমিটাৰ নিলগত এই মাইবং অৱস্থিত। মাহুৰ নদীৰ কাষত এই মাইবং অৱস্থিত। আৰু ইয়াতে কি কৰিছিল? কছাৰীসকলে নতুনকৈ ৰাজধানী পাতিছিল। গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে কছাৰী। কোন, এতিয়া 9 নম্বৰ প্ৰশ্ন, কোন আহোম ৰজা গড়গয়া ৰজা বুলি জনা যায়? ক নম্বৰ চুংমুং, খ চুকাম্ফা, গ প্ৰতাপসিংহ আৰু খ চুকলেনমুং। ইয়াৰে শুদ্ধ অপচনটো হৈছে চুকলেনমুং। এই চুকলেনমুং ৰজাই কি কৰিছিল? গড়গাঁৱত ৰাজধানী পাতিছিল। আৰু সেই গড়গাঁৱত ৰাজধানী পতা কাৰণে তেওঁৰ নামটো কি হৈছিল? গড়গয়া ৰজা বুলি তেওঁ মাতিছিল, বা গড়গয়া ৰজা বুলি তেওঁ জনা হৈছিল। সবে গড়গয়া ৰজা বুলি মাতিছিল। এইবাৰ আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াতে দিয়া আছে আহোম ৰাজবংশৰ কোন ৰজা খৰা ৰজা বুলি জনা যায়? খৰা ৰজা কোন ৰজা? ক নম্বৰ প্ৰতাপসিংহ, খ চুকাম্ফা, গ চুহুংমুং, ঘ চুকলেনমুং। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন চুহুংমুং। কি চুকাম্ফা, সৰি চুকাম্ফা কি বুলি কয়? খৰা ৰজা বুলি জনা যায়। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, সুদীৰ্ঘ 51 বছৰ শাসন কৰা আহোম ৰাজবংশৰ ৰজাজনৰ নাম হ'ল ক চুডাংফা, খ চুকাম্ফা, গ চুকলেনমুং, ঘ চুহুংমুং। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই খ নম্বৰ অপচন চুকাম্ফা। এই চুকাম্ফাই তেওঁ খৰা ৰজা বুলি জনা যায়, অলপ আগতে পালো আমি। আৰু তেওঁ কি কৰিছিল? 1552 চনৰ পৰা 1603 চনলৈকে এই সুদীৰ্ঘ 51 বছৰ কাল তেওঁ কি কৰিছিল? ৰাজত্ব কৰিছিল আহোম ৰাজবংশত। গতিকে তেওঁ আটাইতকৈ বেছি ৰাজভোগ পাইছিল। তেওঁ হৈছে
চুকাম্ফা। ইয়াৰ পিছত আমি 12 নম্বৰ প্ৰশ্নটো লৈ আহিছো। এইটো কোচ ৰাজবংশৰ ওপৰত প্ৰশ্ন আৰু আজিৰ আলোচনাৰ শেষ প্ৰশ্ন। এইটো দিয়া আছে কি কোচ ৰাজবংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? অ নম্বৰ নৰনাৰায়ণ, খ ইন্দ্ৰনাৰায়ণ, গ বিশ্বসিংহ, খ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে গোটেইকেইটাই কোচ ৰজা আছিল, তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে গ নম্বৰ বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজ্য স্থাপন কৰিছিল, প্ৰথম ৰজা আছিল বিশ্বসিংহ। তেওঁ 1515 চনৰ পৰা 1540 চনলৈ তেওঁ কোচ ৰজা হিচাপে ৰাজত্ব কৰিছিল। এইখিনি মনত ৰাখিব। 1515 পৰা 1540 চনলৈকে তেওঁ কোচ ৰজা হিচাপে ৰাজত্ব কৰিছিল। এতিয়া আমি আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন ফেৰি দিছো। সেইটো হৈছে কি এই যে কোচ ৰাজবংশৰ প্ৰথম ৰজাজন এই বিশ্বসিংহই ৰাজধানী মানে কি কোচ ৰাজবংশৰ প্ৰথম ৰাজধানী ক'ত আছিল বা স্থায়ী ৰাজধানী কি? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেন্টত জনাব যদি জানে। গতিকে এইখিনিয়ে ভিডিঅ'টো নিশ্চয় ভাল পালে, যদি ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু নতুনকৈ মোৰ ভিডিঅ' চোৱা বিলাকক মই অনুৰোধ জনাজন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। এইখিনি আজিলৈ। পৰৱৰ্তী পৰ্যায়ত আমি মধ্য অসম বুৰঞ্জীৰ আৰু এটা বা দুটা খণ্ড লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আৰু তাৰ পিছত আমি আধুনিক অসম বুৰঞ্জীৰ কিছু প্ৰশ্ন আলোচনা কৰিম। গতিকে এইখিনিয়ে আৰু অন্যান্য ভিডিঅ'বিলাকো আপোনালোকে ৰেগুলাৰলি চাই থাকিব। আমি পৰীক্ষাত আহিব লগা সম্ভাৱ্য প্ৰশ্নবিলাকে আলোচনা কৰি আছো আৰু ভৱিষ্যতেও এনেকে কৰি যাম। গতিকে আপোনালোকে ৰেগুলাৰলি বিবি ডিজিটেলৰ সকলোবিলাক ভিডিঅ' চাই থাকিব। নিশ্চয় আপোনালোকৰ পৰীক্ষাত কমন পৰিবই। গতিকে এইখিনিয়ে কথা, আজিলৈ ইমানতে এৰিছো। ধন্যবাদ, শুভৰাত্ৰি।